নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 25 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত আমি আমাৰ লাগতিয়াল সকলো তথ্য পাইছো এই মন্তব্য কৰিছে এছআইটি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জুবিন গাৰ্গ থকা হোটেলৰ সিসিটিভি ফুটেজ সিংগাপুৰ আৰক্ষীক বিচৰা হৈছে সিংগাপুৰ আৰক্ষীয়ে 10 দিনৰ ভিতৰত আমাক সহাৰি জনাব শীঘ্ৰে আমাক তদন্তৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য দিব সময়মতে আমি কোৰ্টত আমাৰ প্ৰতিবেদন দাখিল কৰিম এতিয়ালৈকে প্ৰায় 70 জন লোকক খুদাপোছা কৰিছে এছআইটিয়ে এইদৰে এতিয়া মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই 21 অক্টোবৰত সিংগাপুৰৰ 5 জনীয়া আৰক্ষীৰ সৈতে এছআইটিৰ বৈঠক আছিল সেই বৈঠকতে সিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন এছআইটিক দিছে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও এছআইটিয়ে পৰিদৰ্শন কৰিছে সিংগাপুৰত থকা কেইবাগৰাকী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰা হ'ব সিংগাপুৰত গোচৰটোৰ বাবে প্ৰয়োজনীয় যথেষ্ট তথ্য পোৱা গৈছে সংবাদ মেলত সকলো ক'লে এছআইটি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ইয়াৰ পাছৰ খবৰটো হৈছে জুবিনৰ সমাধি ক্ষেত্ৰত জাৰি কৰা এছপি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে চিতু বৰুৱাই কৈছে জুবিনৰ সমাধি ক্ষেত্ৰলৈ যোৱা লাখ লাখ অনুৰাগী দেখা পাই বিজেপিয়ে ভয় খাইছে আৰু ভয় খাই এতিয়া এছপি উলিয়াইছে কিন্তু আমি কোনো এছপি নামানো যেতিয়া মন যায় তেতিয়াই জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাম অসমৰ ৰাজ্যক জুবিনৰ ওচৰৰ পৰা বিজেপি চৰকাৰে কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে এইদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিলে চিতু বৰুৱাই দিবলৈছো আন এটা খবৰ একাংশ জুবিন অনুৰাগীক কাণ্ডৰ বাবে দিব লগা হ'ল জুবিন ক্ষেত্ৰত এছপি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন ক্ষেত্ৰত খুৰাপান বন্ধ খুৰাপান সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ বন্ধ কামৰূপ উপায়ুক্ত কঠোৰ হোৱা পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুৰাপান কৰি গ'লে সোমাবলৈ দিয়া নহ'ব জুবিন ক্ষেত্ৰত হাতত জিটি সামগ্ৰী লৈও প্ৰৱেশত কৰিবলৈ দিয়া নহ'ব জুবিন ক্ষেত্ৰত আৰম্ভ হৈ গ'ল টাইট সিকিউৰিটি জুবিন ক্ষেত্ৰত আৰম্ভ হৈ গ'ল টাইট সিকিউৰিটি কাহা নিৰ্দেশ নীতি নিয়মেৰে আহি গ'ল এছপি নাম্বাৰ 1 পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব জুবিন ক্ষেত্ৰত নাম্বাৰ 2 এতিয়াৰ পৰা জুবিন ক্ষেত্ৰত খাব নোৱাৰিব মদ সাধা যিকোনো নিচাজাতীয় দ্ৰব্য নাম্বাৰ 3 খুৰাপাই নিচাসক্ত লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে জুবিন ক্ষেত্ৰত নাম্বাৰ 4 জুবিন ক্ষেত্ৰলৈ গৈ কোনেও বিতৰণ কৰিব নোৱাৰিব খুৰা বা নিচাজাতীয় দ্ৰব্য জুবিন ক্ষেত্ৰক এটা ব্যৱস্থিত ৰূপলৈ অনাৰ প্ৰচেষ্টা চৰকাৰৰ জুবিন ক্ষেত্ৰত এতিয়াৰ পৰা মদ সেৱন কৰা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জুবিন ক্ষেত্ৰত মদ খোৱাটো দূৰৰে কথা মদ খাই গ'লে তাত প্ৰৱেশো কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপৰ পৰামৰ্শ দিছে কামৰূপ জিলা মহানগৰ উপায়ুক্তক কামৰূপ উপায়ুক্ত আৰু খুনাপুৰৰ স্থানীয় ৰাইজৰ মাজত হ'ব আলোচনা সিদ্ধান্ত লোৱা হ'ব নীতি নিয়ম সন্দৰ্ভত জুবিন গাৰ্গক মদৰ লগত খাঙুৰ খুৱাব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য 100 বছৰ পিছতো জুবিনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব জুবিন গাৰ্গক সাংস্কৃতিক আৰু জাতিৰ সম্পদ হিচাপে ৰাখিব লাগিব 100 বছৰ পিছত যাতে কোনেও ক'ব নোৱাৰে জুবিন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল জুবিন গাৰ্গে 24 ঘণ্টাই মদ খাই নাথাকিছিল এছামে সোণাপুৰত গৈ ভুল ধাৰণা এটা সৃষ্টি কৰি আছে এইবোৰ কাৰণতে চৰকাৰে কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ল দিবলৈছো আন এটা খবৰ জুবিনৰ চৰকাৰী দেহৰক্ষীৰ বাসগৃহত এছআইটিৰ অভিযান কামৰূপৰ বংশৰত চলিল এছআইটিৰ অভিযান জুবিনৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহত এছআইটিয়ে চলালে অভিযান ধনৰ লেনদেনৰ তথ্য লাভৰ পাছতে এই অভিযান আৰম্ভ কৰিছে এছআইটিয়ে জুবিনৰ 2 দেহৰক্ষীৰ একাউণ্টত হৈছিল কোটি কোটি টকাৰ লেনদেন নগাঁৱৰ তুলসীমুখতো অভিযান আৰম্ভ কৰিছে তদন্তকাৰী বিষয়াই জুবিনৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহত এছআইটিয়ে চলাইছে অভিযান কেইবা ঘণ্টা জোৰা অভিযান চলালে এছআইটিৰ বিষয়াই নন্দেশ্বৰৰ একাউণ্টতো কোটি কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছিল এছআইটিয়ে পৰৱৰ্তী খবৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ শীঘ্ৰে ভোটাৰ তালিকা পুনৰীক্ষণ হ'ব অসমত 2024 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব এছআইআৰক লৈ বৈঠকৰ পিছতে ইচি তথা ইলেকশ্যন কমিশ্যনৰ এই নিৰ্দেশ মুখ্য নিৰ্বাচনী আয়ুক্তসকলক এছআইআৰ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা লোৱা নিৰ্দেশ দিছে ইচিয়ে অসম তামিলনাডু পুডুচেৰী কেৰেলা আৰু পশ্চিমবংগৰ নিৰ্বাচনী বিষয়াৰ সৈতে বিশেষ বৈঠক ইচিৰ এই ৰাজ্যকেইখনত আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য এছআইআৰক লৈ নিৰ্বাচন আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক
দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়ে উপস্থিত আছিল এই বৈঠকত। ইয়াৰ পাছৰ খবৰটো হৈছে ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে অসমত। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব জনোৱাৰ চেষ্টা কৰিছোঁ। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী মুঠ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। জুবিনৰ ক্ষেত্ৰক লৈ কোনেও ৰাজনীতি নকৰিব। জুবিন ক্ষেত্ৰক পবিত্ৰ কৰি ৰাখক। জুবিন ক্ষেত্ৰলৈ গৈ এই মন্তব্যৰে পুনৰ উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ। সকলোৱে সন্মানেৰে জুবিনৰ বাবে প্ৰাৰ্থনা কৰক। অশান্তিকৰ পৰিৱেশ সৃষ্টি নকৰাকৈ সকলো আহক। ঠাইখিনি সকলোৱে পবিত্ৰ কৰি ৰাখক। সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখক। জুবিনে ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাছিল, গতিকে ৰাজনীতিৰ কথা আহিব নালাগে। এই ক্ষেত্ৰখনক লৈ আমাৰ পৰিয়ালে ৰাজনীতি নিবিচাৰে। ইয়াত জাতি, ধৰ্ম, ভাষাৰ কোনো কথা নাই। এয়া কেৱল শান্তি সম্প্ৰীতিৰ স্থান হৈ থাকক। লগতে প্ৰশাসনে বান্ধি দিয়া সময়ক লৈও মন্তব্য কৰিছে গৰিমা গাৰ্গে। গৰিমা গাৰ্গে কৈছে, প্ৰশাসনে কিবা অসুবিধা দেখাৰ বাবেহে সময় নিৰ্ধাৰণ কৰিছে। ৰাইজে যি বিচাৰে প্ৰশাসনে সেয়া চাই লওক। ১১-১২ বজালৈ পৰিৱেশ ঠিকেই থাকে, গতিকে ইমান অসুবিধা হ'ব নালাগে। তথাপিতো প্ৰশাসন আৰক্ষীয়ে চাই লওক। জুবিন ক্ষেত্ৰক লৈ এনেদৰে মন্তব্য কৰিছে গৰিমা গাৰ্গে। দিব লৈছোঁ আন এটা খবৰ। এইবাৰ বিধানসভাত আহিব লাভ জিহাদৰ বিৰুদ্ধে বিধেয়ক, এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ নকল অনুৰাগী বহুত ওলাইছে। এতিয়া অনুৰাগী ভাও লৈ অসমক তেওঁলোকে অশান্ত কৰিব বিচাৰিছে। কাক উদ্দেশ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে জনাবলৈ চেষ্টা কৰিছোঁ। সবিশেষ এই মুহূৰ্তৰ এটা বিশেষ খবৰ। অসম বিধানসভাত লাভ জিহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰ সংৰক্ষণ এনে বহুবিলাক ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব। আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমি অধিকাৰ দিয়া আদি বহুত ঐতিহাসিক বিল এই বিধানসভাত আহিব। মই ভাবোঁ লাহে লাহে যেতিয়া কেবিনেটত অনুমোদন হৈ গৈ থাকিব, আমি আপোনালোকক জনাব পাৰিম। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নগাঁৱত আয়োজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আনুষ্ঠানিক চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণৰ পিছত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটন আৰু বিচাৰ প্ৰক্ৰিয়া তথা ন্যায় ব্যৱস্থা সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিল্পী জুবিন গাৰ্গৰ মৃত্যু অতি বেদনাদায়ক। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়া জুবিনৰ বহুত অনুৰাগী অৰ্থাৎ নকল অনুৰাগী ওলাইছে। এইসকল এতিয়া জুবিন গাৰ্গৰ অনুৰাগী ভাও লৈ অসমখনক অশান্ত কৰিব বিচাৰিছে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কোনে জুবিন গাৰ্গৰ অনুৰাগী ভাও লৈছে সেয়াও ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে ৰাজ্যত শাসনাধিষ্ঠ দল বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায় দাবীত বুধবাৰৰ পৰা আৰম্ভ কৰিছে ন্যায় যাত্ৰা। জুবিন গাৰ্গৰ ন্যায় যাত্ৰা সন্দৰ্ভত বুধবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। জুবিন গাৰ্গক জীৱিত কালত অতি কঠোৰ ভাষাৰে সমালোচনা কৰা সকলেও জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ অনুৰাগীৰ ভাও লৈছে। এতিয়া জুবিন গাৰ্গৰ অনুৰাগী ভাও লৈ তেওঁলোকেই অসমখনক অশান্ত কৰা পৰিৱেশ ৰচনা কৰিছে। সেয়ে যিকোনো মূল্যৰ বিনিময়ত অসমক আমি অশান্ত কৰিব নিদিওঁ। এই শ্লোগানেৰে আজিৰ পৰা আমি ৰাজপথত নামিছোঁ। মুখ্যমন্ত্ৰীয়ে লগতে কয়, আমাৰ উদ্দেশ্য হৈছে প্ৰকৃত অনুৰাগীসকলক সংগঠিত কৰা আৰু জুবিনৰ অসমখনক প্ৰাণৱন্ত জীৱন্ত কৰি তোলা, যাতে জুবিনৰ অসমখন আন্দোলনৰ তমসাময় হৈ নপৰে, ৰাজনীতিৰ বাধ্যভূমিত পৰিণত নহয়। জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলক লৈ সুন্দৰ আৰু সোণালী অসম গঢ়ি তোলাই আমাৰ মূল লক্ষ্য। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুক লৈ যিদৰে ৰাজনীতি হোৱা নাছিল, ঠিক একেদৰে জুবিন গাৰ্গক লৈও ৰাজনীতি হ'ব নালাগে। কাৰণ জুবিন গাৰ্গক অগপ কংগ্ৰেছ বিজেপি সকলোৱে ভাল পায়। ইয়াত ৰাজনীতিৰ কোনো অৱকাশ নাই।
ইফালে অহা ডিচেম্বৰ অথবা জানুৱাৰী মাহৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ইতিমধ্যে বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই সুস্বাস্থ্যৰ ৰাজনীতি উত্তৰণ কামনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। মুখ্যমন্ত্ৰীৰ শ্ৰুতিলিপিত কাম কৰি আছে আদিত্য ঠাকৰেয়ে। এই অভিযোগ উত্থাপিত কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই। চৰকাৰে এই এজেণ্টজনৰ মুখ বন্ধ নকৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিব। মৰাণত বিজেপি চৰকাৰ আদিত্য ঠাকৰেৰ বিৰুদ্ধে সৰব কোচ ৰাজবংশী সংগঠন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে। চৰকাৰে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ 6 জনগোষ্ঠী দল সংগঠনসমূহ। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ নাই কৰা বুলি দাবী কৰা অতি সোনকালেই জনজাতিকৰণ কৰাৰ বাবেই অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে। ইয়াৰ লগে লগে ট্ৰাইবেল সংঘৰ নেতা আদিত্য ঠাকৰেয়ে জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰি মন্তব্য প্ৰকাশ কৰাত জাঙুৰ খাই উঠিছে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি থকা জনগোষ্ঠীকেইটাৰ সংগঠনসমূহ। বুধবাৰে মৰাণত কোচ ৰাজবংশী দুটাকৈ সংগঠন কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বই সংবাদমেল অনুষ্ঠিত কৰি ট্ৰাইবেল সংঘৰ নেতা আদিত্য ঠাকৰেৰ বিৰুদ্ধে সৰব হোৱাৰ লগতে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। সংবাদমেলত উপস্থিত থাকি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সম্পাদক পাৰ্থজ্যোতি বৰাই কয়, ট্ৰাইবেল সংঘৰ নেতা আদিত্য ঠাকৰেয়ে কোচ ৰাজবংশীৰ লগতে আন জনগোষ্ঠী জনজাতিকৰণত বিৰোধিতা কৰিছে। এই বিৰোধিতাৰ কাৰণ বুজিব পৰা নাই। যেতিয়াই অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দাবী তোলে তেতিয়াই চৰকাৰে এই আদিত্য ঠাকৰে নামৰ এই এজেণ্টজনক আগবঢ়াই দিয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত জনজাতিকৰণৰ বিৰোধিতা কৰিছিল আৰু বিজেপি চৰকাৰৰ দিনতো আদিত্য ঠাকৰেয়ে চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰিছে। তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত আদিত্য ঠাকৰেয়ে এই কাম কৰি আছে। আমি আদিত্য ঠাকৰেৰ পৰা জনজাতিকৰণ বিচৰা নাই। পূৰ্বে যিসকলে জনজাতিকৰণ লাভ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কোচ ৰাজবংশী বা আন জনগোষ্ঠীসমূহে বিৰোধিতা কৰা নাছিল। কিন্তু যেতিয়াই 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগটো প্ৰাসংগিক হৈ উঠে তেতিয়াই এই এজেণ্টজনক চৰকাৰে আগবঢ়াই দিয়ে। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে কয়, আমি অসম চৰকাৰৰ মুৰব্বীজনক জনাই দিব বিচাৰিছোঁ, কোচ ৰাজবংশীসকল সজাগ আৰু সচেতন হৈছে। ইয়াৰ প্ৰতিফলন BTC নিৰ্বাচনত দেখিবলৈ পাইছে। 2024 নিৰ্বাচনৰ পূৰ্বে যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰে তেতিয়াহ'লে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি স্থিতি ল'বলৈ বাধ্য হ'ম। এতিয়া চৰকাৰৰ পৃষ্ঠপোষকতাত কোচ ৰাজবংশী ৰাইজৰ মাজত বিভাজন ঘটাবলৈ চেষ্টা কৰা হৈছে, কিন্তু আমাৰ সংগ্ৰাম চলি থাকিব। কোচ ৰাজবংশীসকলে জনস্বত অধিকাৰ লাভ কৰিব লাগিব। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক পাৰ্থজ্যোতি বৰাই লগতে কয়, 2014 চনৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি কোচ ৰাজবংশীৰ লগতে আনসকলক জনজাতিকৰণ কৰা প্ৰতিশ্ৰুতি দি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল। কিন্তু পাছত জনজাতিকৰণৰ বিষয়টো গুৰুত্ব নিদিলে বিজেপি চৰকাৰে। আমি কোচ ৰাজবংশীসকল সংযম হৈ আছোঁ, কিন্তু এই সংযমৰ বাটবোৰ বেছি দিনলৈ নাথাকিব। চৰকাৰে আদিত্য ঠাকৰেৰ দৰে এই এজেণ্টজনৰ মুখ বন্ধ নকৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থাই যিকোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ পুনৰ কয়, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত অহা 9 নৱেম্বৰ তাৰিখে বঙাইগাঁৱত বৃহৎ গণসমাৱেশৰ আয়োজন কৰা হৈছে। তাত ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। গণসমাৱেশত 1 লাখ লোকে সমবেত হয়। ইয়াৰ পৰৱৰ্তী সময়ত উজনি অসমত কেনেধৰণৰ কাৰ্যসূচী হ'ব সেই বিষয়ে আলোচনা কৰা হ'ব।